নমস্কাৰ আজি হল 28 ফেব্ৰুৱাৰী এটি গুৰুত্বপূৰ্ণ আপডেট লৈ মই পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ বিশ্বাসী বন্ধু যদি আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি নিজৰ কৰি লোৱা নাই চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব এতিয়া আপডেট আহিছে ডিএছএছ ডিএমই নন টেকনিকেল এক্সামৰ তৰফৰ পৰা যেহেতু আপোনালোকৰ পৰীক্ষা 9 তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে এতিয়া আপডেট আহিছে আপোনালোকে প্ৰফাইলসমূহ আপডেট কৰি ল'ব দিছে এটা প্ৰফাইলসমূহ কোনসকলে আপডেট কৰিব লাগিব কোনসকলে কৰিব নালাগে সবিশেষ মই আপোনাক এইটো ভিডিঅ'ত কৈ দিম তাৰ আগতে আপোনাক মই এটা আপডেট দিবলৈ ওলাইছো আমি ডিএছএছ ডিএমই নন টেকনিকেল এক্সামৰ কাৰণে 4000 কোৱেশ্চন আগবঢ়াইছো এটা দুটা নহয় 4000 কোৱেশ্চন মাত্ৰ 149 টকাত 149 रुपीसত আপোনালোকে লাভ কৰিব যদি আপোনালোকে পইচা আছে 149 रुपीसত আপোনালোকে আমাৰ পিডিএফ কেইটা লৈ ল'ব পাৰে কমন কোৱেশ্চন আমি আগবঢ়াইছো যিসকলে পৰীক্ষা দিব ওলাইছে ঠিক আছে পৰীক্ষা দিব যিসকলে ওলোৱা নাই তেওঁলোকৰ বাবে নহয় যিসকলে ডিএমই ডিএছএছৰ পৰীক্ষা দিবলৈ ওলাইছে বা অসম পুলিচৰ পৰীক্ষা দিবলৈ ওলাইছে আমি অসম পুলিচৰ কাৰণে 4000 কোৱেশ্চন আগবঢ়াইছো সেপাৰেটলি আৰু ডিএমই ডিএছএছ নন টেকনিকেল এক্সামৰ কাৰণে 4000 কোৱেশ্চন আগবঢ়াইছো যদি আপোনালোকে পিডিএফ লাগে তেনেহলে এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব নম্বৰটো হৈছে 8638686390 ঠিক আছে সো এটা নতুনকৈ নোটিফিকেশন আহিছে ডিএমই তৰফৰ পৰা সেই নোটিফিকেশন মই আপোনাক ধুনীয়াকৈ কৈ দিম আৰু আপডেটটো কি তাৰ বিষয়ে কৈ দিম তাৰ আগতে আপোনালোক নম্বৰটো স্ক্ৰিনশ্বট মাৰি ল'ব যদি আপোনালোক পিডিএফৰ প্ৰয়োজন হয় পৰীক্ষাৰ কাৰণে মাজত মাত্ৰ 8টা দিন আছে যদি ভালকৈ পঢ়িব বিচাৰে আমি যিকেইটা কোৱেশ্চন আগবঢ়াইছো সেইকেইটা যদি ভালকৈ চাই তাৰ পৰা কমন আহিব ঠিক আছে আমাৰ টেকনিকেল এক্সামত 85% কমন আহিছিল ঠিক তেনেকুৱা আমি ইয়াতে কমন আনিবলৈ ট্ৰাই কৰিছো যদি আপোনালোকে পিডিএফ কেইটা লাগে লৈ ল'ব পাৰে সো এতিয়া আহিছো মেইন আপডেটলৈ আপোনালোকে মেইন যেটো ডিএমই ওয়েবসাইট তাতে আহিলে আপোনালোকে গম পাব কাইলৈ মই এটা আপোনালোক আপডেট দিছিলো নতুনকৈ সো যিসকলে ডিএমই তৰফৰ পৰা এডমিট কাৰ্ডসমূহ তেওঁলোকে ডাউনলোড কৰিব পৰা নাই এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব 3 তাৰিখৰ ভিতৰত ঠিক আছে এতিয়া আহিছো কোন সকলে এই আপডেটটো কৰিব লাগিব আপডেটটো আহিছে টি ট্ৰাইবস আদিবাসী ওবিসি এমওবিসি ক্যাটেগৰি সকলৰ কাৰণে যিসকল ক্যাটেগৰি তেওঁলোকে নিজৰ ৰিজাৰ্ভেশনটো তেওঁলোকে যদি কৰিব বিচাৰে তেওঁলোকৰ প্ৰফাইলটো আপডেট কৰিব লাগিব প্ৰফাইল আপডেট কৰিবলৈ আপোনালোকে কি কৰিব লাগিব মই আপোনাক দেখুৱাই দিছো আপোনালোকে চাই ল'ব প্ৰফাইল আপডেট কৰিবলৈ আপোনালোকে এই ওয়েবসাইটলৈ আহিব লাগিব এই ওয়েবসাইটত আহি আপোনালোকে কি কৰিব লাগিব আপোনালোকে ওয়েবসাইটত আহি আপোনালোকে ধুনীয়াকৈ ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে এটা বস্তু দেখা পাব ইয়াতে চাওক লগইন কৰিব দিছে আপোনাক ঠিক আছে আপোনালোকৰ এপ্লিকেশন নাম্বাৰটো নাই যদি আপোনালোকৰ মোবাইল নাম্বাৰটো আৰু পাছৱৰ্ডটো কি দিছে আপোনালোকে যেতিয়া আপোনালোকে এপ্লাই কৰিছিল তেতিয়া আপোনালোকে এটা পাছৱৰ্ড দিছে সেই পাছৱৰ্ডটো ইয়াতে ৰাখিব লাগিব আৰু বহুতে কৈ আছিল স্যাৰ আমাৰ এডমিট কাৰ্ডখন ডাউনলোড কেনেকৈ কৰিম আমাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ আমাৰ তাত পাছৱৰ্ডটো নাই গতিকে আপোনালোকে এডমিট কাৰ্ডখনো যদি ডাউনলোড কৰিব বিচাৰে আপোনালোকক এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ডটো আপোনালোকৰ প্ৰয়োজন হ'ব গতিকে আপোনালোকৰ হাতত যদি এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ডটো নাই তেনেহলে তলত এটা অপচন আছে ফৰগট পাছৱৰ্ডটোত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এটা অপচন পাব মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ আপোনালোকে মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থত যদি ক্লিক কৰে তেতিয়া হলে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰিটেক পাছৱৰ্ড বুলি মাৰি দিব তাৰ পিছত আপোনালোকৰ পাছৱৰ্ডটো গুচি যাব ঠিক আছে এতিয়া মই হোম পেজটোলৈ আহিছো ইয়াতে চাওক নতুনকৈ এটা আপডেট আহিছে আপডেটটো হৈছে ওবিসি এমওবিসি সকলৰ কাৰণে আপোনালোকে এই কেইদিনৰ ভিতৰত 2-3 দিন সময় আছে এই কেইদিনৰ ভিতৰত আপোনালোকে আপডেট কৰি ল'ব লাগিব নিজৰ প্ৰফাইলটো বা আপোনালোকে যিখিনি ডকুমেন্টছ বিচাৰে আপোনালোকৰ ওবিসি সাৰ্টিফিকেট হওক এমওবিসি সাৰ্টিফিকেট যিখন আছে বা আপোনালোকে আগতে আপডেট দিয়া নাছিল এতিয়া আপডেট দিব লাগিব আৰু জেনাৰেল ক্যাটেগৰি বা ইডব্লিউএছৰ কাৰণে এইটো প্ৰসেছ অহা নাই সো বাকিবোৰে আপডেট কৰিব নালাগে হেতু কথা মন কৰিব বহুতে খুদিব স্যাৰ আমিও আপডেট কৰিব লাগিব নেকি বাকিবোৰে নালাগে ওবিসি ক্যাটেগৰি সকলৰ কাৰণে আহিছে এমওবিসি ক্যাটেগৰিৰ কাৰণে আছে ঠিক আছে সো আশা কৰো আপডেটটো তোমালোকে কৰি লবা আৰু আপডেটটো কৰিব নহলে আমাৰ ফালৰ পৰা সহায় কৰা হ'ব অতি কম প্ৰাইচত আমি ইয়াৰ পৰা আপডেট কৰি দিয়া হ'ব যিসকলে কৰিব বিচাৰে আমাৰ নম্বৰটো অলৰেডি দি থৈ দিয়া আছে যেটো আমাৰ পিডিএফ লবৰ কাৰণে আমি নম্বৰ এটা প্ৰভাইড কৰিছিলো 8638686390 এই নম্বৰটো আমাৰ প্ৰভাইড কৰা আছে এটো নম্বৰতে তোমালোকে যদি এমওবিসি ওবিসি কাৰণে আপডেট বিচাৰি আছে আপডেট যদি নিজে কৰিব নোৱাৰা বা ওচৰতে কম্পিউটাৰ দোকান নাই আমাৰ ফালৰ পৰা কৰি দিয়া হ'ব এতিয়া মেইন কথাটো হৈছে চাওক পৰীক্ষাটোৰ কাৰণে আৰু মাজত বেছি দিন নাই একেদিনৰ ভিতৰতে আপোনালোকে টেনচন ল'ব নালাগে যেহেতু ডিএমই নন টেকনিকেল এক্সামৰ ৰিজাল্ট একেদিনৰ ভিতৰতে আপোনালোকক দিব ঠিক আছে এতিয়া 9 তাৰিখে আপোনালোকৰ পৰীক্ষা এই 9 তাৰিখে আপোনালোকে কি কৰিব লাগিব আপোনালোকে বেলেগ একো কৰিব নালাগে এতিয়া বহুতে কৈ আছে স্যাৰ আমাৰ কিছুমানৰ নাম ভুল হৈ আছে আমাৰ যেনেকৈ ওবিসি এমওবিসিৰ কাৰণে আপডেটৰ কাৰণে এটা আপডেট দিছে তেওঁলোকৰ যিখন কাষ্ট সাৰ্টিফিকেট আপডেট কৰিব লাগে তাৰ ভিতৰতে এটা আপডেট দিছে আমাৰ কাৰণে কিবা আপডেট আহিব নেকি যে আমাৰ নামটো ভুল হৈ আছে আমাৰ ডেট অফ বাৰ্থটো ভুল হৈ আছে এতিয়ালৈকে তেওঁলোকে মেনশন কৰি দিয়া নাই ডিএমই তৰফৰ পৰা আপোনালোকে নাম আৰু ডেট অফ বাৰ্থটো মই অলৰেডি এটা ভিডিঅ'ত কৈছিলো যে আপোনালোকে এখন এফিডেভিট দিব লাগিব তেতিয়াহে আপোনালোকৰ নাম আৰু ডেট অফ বাৰ্থটো আপোনালোকে পাই যাব ঠিক আছে আৰু ইয়াতে এটা কথা কৈ দিও যিসকলে ডিএমই পৰীক্ষা 2023 চনতে এপ্লাই কৰিছিল পৰীক্ষাটো হোৱা নাই 2024 চনত এপ্লাই হৈছে পৰীক্ষাটো হোৱা নাই গতিকে কম্বাইন পৰীক্ষা হ'ব নেকি বহুতৰ প্ৰশ্ন সুধি আছে স্যাৰ আমি আগতে এপ্লাই কৰিছিলো গতিকে সেই এপ্লাই পৰীক্ষাটো এতিয়া হ'ব নেকি ইয়েস আপোনালোকৰ কম্বাইন পৰীক্ষা হ'ব যেটো পৰীক্ষা আপোনালোকৰ হোৱা নাই এতিয়ালৈকে হোৱা নাই সেই পৰীক্ষাটো আপোনালোকে 9 তাৰিখে হ'ব ঠিক আছে সো এইখিনি সময়
অবাবত খৰচ নকৰিব কাৰণ এডিআৰ পৰীক্ষাও আহি আছে আপোনালোকে প্ৰিপাৰেশ্যনটো চলাই যাওক এডিআৰ পৰীক্ষাটো ভালকৈ দিব পাৰিব তেতিয়া ঠিক আছে আৰু যদি যিকোনো ধৰণৰ সহায় আপোনাক লাগে এটা হেল্পলাইন নাম্বাৰ তেওঁলোকে মুকলি কৰি দিছে হেল্পলাইন নাম্বাৰটো হৈছে 7977259728 ঠিক আছে আৰু এটা নাম্বাৰ হৈছে 8108014947 এই নাম্বাৰটোত আপোনালোকে 10টাৰ পৰা 6টা বজালৈ আপোনালোকে যিকোনো ধৰণৰ সহায় লাগিলে তেওঁলোকে সহায় কৰিব ৱৰ্কিং ডে আপোনালোকে সানডে বাদ দিব লাগিব গতিকে আপোনালোকে আৰু এটা আপডেট ইয়াতে পাব আপোনালোকে এডমিট কাৰ্ডসমূহ ক'ত পাব সেইটো বহুতে সুধি আছে এডমিট কাৰ্ডসমূহ আপোনালোকে ইয়াতে পাব যেনেকৈ টেকনিকেল এডমিট কাৰ্ড বুলি আহিছে ইয়াতে যিসকলে এডমিট কাৰ্ড টেকনিকেলৰ কাৰণে দিছিল তেওঁলোকৰ ইয়াতে এডমিট কাৰ্ড আহিছে ঠিক আছে সো টেকনিকেল পৰীক্ষা অলৰেডি হৈ গ'ল ঠিক তেনেকৈ আপোনালোকৰ ইয়াতে পৰীক্ষা দিবলৈ আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব আৰু নতুনকৈ কিবা যদি নোটিফিকেশ্যন আহে আপোনালোকে ইয়াতে দেখা পাব ঠিক আছে আৰু বহুতে সুধি আছে ছাৰ আমাৰ গেট 3 নন টেকনিকেল এক্সামত কেনেকুৱা ধৰণৰ পোষ্ট আছে ঠিক আছে সো গেট 3 নন টেকনিকেল বিভিন্ন ধৰণৰ পোষ্ট আছে আপোনালোকৰ পোষ্টখিনি মই আপোনালোকক দেখুৱাই দিছোঁ অলৰেডি সো বিভিন্ন ধৰণৰ পোষ্ট আপোনালোকৰ ইয়াতে দেখা পাব নন টেকনিকেল এক্সামৰ কাৰণে বহুতে সুধি আছে ছাৰ আমাৰ কোনকেইটা কেটেগৰীত আমাৰ পোষ্ট আমি ওলাইছে বা আমি কোনকেইটা কেটেগৰীত এপ্লাই কৰিছোঁ আমি নিজে নাজানো এতিয়া পৰীক্ষাটো কেনেকুৱা হ'ব একেলগে হ'বনে লেবৰেটৰী মই লেবৰেটৰীত এপ্লাই কৰিছোঁ লেবৰেটৰী পৰীক্ষাটো বেলেগকৈ হ'বনে মই বাকী কোনকেইটা পোষ্টৰ কাৰণে কি ওলাইছিল এডভাৰটাইজমেণ্ট মই ইয়াতে ধুনীয়াকৈ আপোনালোক দেখুৱাই দিছোঁ চাওক ইয়াতে ডিএমই নন টেকনিকেল কাৰ পৰীক্ষা হ'ব আপোনালোকে ইয়াতে ধুনীয়াকৈ দেখাই পাইছে ডিক্টিচিয়ান ঠিক আছে লেবৰিয়ান ঠিক আছে সাইণ্টিফিক এছিষ্টেণ্ট একাউণ্টেণ্ট কেচিয়াৰ হেল্থ এডুকেটৰ ষ্টেনো কাম কম্পিউটাৰ অপাৰেটৰ হেল্থ এডুকেটৰ কাম চেনিটেৰী ইনস্পেক্টৰ একাউণ্টেণ্ট এছিষ্টেণ্ট ক্লাৰ্ক কাম ৰেকৰ্ড কিপাৰ কাম কম্পিউটাৰ অপাৰেটৰ কোডিং ক্লাৰ্ক ৰেকৰ্ড কিপাৰ কম্পিউটাৰ অপাৰেটৰ ডকুমেণ্টেলিষ্ট জুনিয়ৰ এছিষ্টেণ্ট LDA কম্পিউটাৰ অপাৰেটৰ কাম ক্লাৰ্ক DTP অপাৰেটৰ LDA কাম কম্পিউটাৰ অপাৰেটৰ লোৱাৰ ডিভিজন এছিষ্টেণ্ট ৰিচিপশ্যনিষ্ট কাম ক্লাৰ্ক ৰেকৰ্ড কিপাৰ কাম ক্লাৰ্ক কাম কম্পিউটাৰ অপাৰেটৰ ষ্ট'ৰ কিপাৰ কাম ক্লাৰ্ক কাম কম্পিউটাৰ অপাৰেটৰ ষ্ট'ৰ কিপাৰ কাম ৰেকৰ্ড ক্লাৰ্ক ঠিক আছে ষ্টেনোটাইপিষ্ট ষ্টেনোগ্ৰাফাৰ এছিষ্ট লাইব্ৰেৰিয়ান লাইব্ৰেৰী এছিষ্টেণ্ট লেবৰেটৰী এছিষ্টেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্ট ড্ৰাইভাৰ ভেন ড্ৰাইভাৰ গতিকে এই সকলোবোৰ কেটেগৰীৰে পৰীক্ষা হ'ব আপোনালোকৰ কেতিয়া হ'ব পৰীক্ষা 9 তাৰিখে হ'ব সিলেবাছ কি থাকিব সেম সিলেবাছ থাকিব কোৱেশ্যন বেলেগকৈ নাহে লেবৰেটৰী পৰীক্ষাটো যে বেলেগকৈ পাতিব তেনেকুৱা নহয় কোৱেশ্যন একে আহিব সেইটো কথা মনত ৰাখিব কোৱেশ্যন একে আহিব ইংলিছ আৰু আছামিছত কোৱেশ্যন দিব পাৰে হয়তো নন টেকনিকেল এক্সামতো কোৱেশ্যনবোৰ ইংলিছতে দিছে ঠিক আছে সো আপোনালোকৰ মাৰ্ক কি থাকিব মিনিমাম এজ আপোনালোকৰ 18 পৰা 40 বছৰ হ'বলৈ আপোনালোকে সকলোৱে জানে সো এইখিনি আছিল আপোনালোকৰ কি পোষ্ট আছিল সেইখিনি আৰু এতিয়া আপোনালোকৰ যিহেতু এপ্লাই সময়ত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটটো বিচৰা নাছিল সো এতিয়া আপোনালোকে যদি ৰিজাৰ্ভেশ্যনটো আপোনালোকে ল'ব বিচাৰে তেনেহ'লে প্ৰফাইলটো আপডেট দিব আপোনালোকে ৰিজাৰ্ভেশ্যন পাই যাব সো আশা কৰোঁ আপোনালোকে আপডেটটো ভাল পালে আৰু যদি আপোনালোকে আমাৰ 4000 কুৱেশ্যনৰ PDF কেইটা ল'ব বিচাৰে সো অতি কম মূল্যত আমি 4000 কুৱেশ্যনৰ PDF দি আছোঁ যদি আপোনালোকে PDF কেইটা ল'ব বিচাৰে মাত্ৰ 149 ৰুপিছত আপোনালোকে ল'ব পাৰিব যদি PDF লাগে 86386669 এই নম্বৰটো আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব লগে লগে PDF পাই যাব আৰু ক্লাছসমূহ আমাৰ কৰিব যদি চেনেলটো ভাল লাগে ক্লাছ কৰি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এইটো আমাৰ নাম্বাৰ যিকোনো ধৰণৰ সহায়ৰ লগতে আমাৰ PDFবোৰ ইয়াতে প্ৰভাইড কৰা হয় সো হোৱাটছআপত আপোনালোকে PDF লাভ কৰিব পইচাটো পঠোৱাৰ পিছত আপোনালোকে এইটো নাম্বাৰটো হোৱাটছআপ আছে স্ক্ৰীনশ্বটটো পঠাবলৈ নাপাহৰিব কিন্তু দেই ঠিক আছে সো আজিলৈ মানে আপডেটটো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পাব জয় হিন্দ জয় অসম